সত্যলৈ স্বাগতম। আপুনি নৈত মাছ মাৰি এসাঁজ ভাত খাম বুলি ভাবিছে নেকি? তেন্তে সাৱধান হওক। এতিয়া নৈত মাছ মাৰিলে আপুনি খাব লাগিব জেলৰ ভাত। এটা গুৰুত্বপূৰ্ণ খবৰ, নৈত মাছ মৰাসকলৰ বিৰুদ্ধে বৰ্তমান সময়ত কঠোৰ হৈছে প্ৰশাসন। নৈত যদি আপুনি মাছ মাৰে তেন্তে আপুনি জেল পৰ্যন্ত যাবলগীয়া হ'ব পাৰে। ঘৰত নহয়, জেলতে খাবগৈ পাৰিব ভাত। আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাই আছো ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ। সাৱধান, নৈত মাছ মাৰিলেই খাব লাগিব জেলৰ ভাত। গতিকে ডাঙৰ খবৰ, নৈত মাছ মৰাৰ পূৰ্বে 100 বাৰ ভাবক। আহিছে কঠোৰ নিয়ম, প্ৰশাসনে কঠোৰ নিয়ম লৈ আনিছে। আইন উলংঘা কৰিলেই বিপদ নামিব। আইন উলংঘা কৰি যদি আপুনি নৈত নামে তেন্তে আপোনাৰ বিপদ নিশ্চিত। এতিয়াৰে পৰা সাৱধান হওক অসাধু লোকসকল, যিসকলে নৈত মাছ মাৰে। চোৰাংকৈ মাছ ধৰা মাফিয়াক লেকাম লগাবলৈ এইবাৰ জলপথতো মীন বিভাগৰ ৰুদ্ৰ ৰূপ। কামৰূপ মহানগৰত মীন বিভাগৰ চুকে কোণে চলিছে কাহাত তালাচী। তীব্ৰ তালাচী চলিছে। চৰকাৰী নিৰ্দেশক অমান্য কৰি কলং নৈত অবাধ গতিত চলিছিল মাছ চিকাৰ, আৰু তাৰ কাৰণে কঠোৰ হৈছে প্ৰশাসন। প্ৰাগজ্যোতিষপুৰ আৰক্ষীক লগত লৈ কলং নৈত মীন বিভাগৰ ডাঙৰ অপাৰেশ্যন। নৈয়ে নৈয়ে গৈছে আৰক্ষী আৰু মীন বিভাগৰ লোক। 20খনকৈ বৃহৎ আকাৰৰ নিষিদ্ধ জাল জব্দ কৰিছে। 1 এপ্ৰিলৰ পৰা 15 জুলাই পৰ্যন্ত মাছৰ বংশবৃদ্ধিৰ কাৰণে চৰকাৰী নিষেধাজ্ঞা আছে। নৈত মাছ মৰাত নিষেধাজ্ঞা আছে, আৰু এই নিৰ্দিষ্ট সময়ছোৱাত কোনো খাল বিল বা নৈত মাছ মৰাটো সম্পূৰ্ণ বেআইনী। কামৰূপ মহানগৰৰ প্ৰতিখন নৈ আৰু বিলত প্ৰশাসনৰ চোকা দৃষ্টি থাকিব। কোনোৱে যদি নৈত মাছ মাৰে তেন্তে ঘৰত নহয়, ভাত খাব লাগিব জেলত। নিষিদ্ধ সময়ত মাছ ধৰিলে পোনে পোনে হ'ব গ্ৰেপ্তাৰ, খাটিব লাগিব জেল। এটা গুৰুত্বপূৰ্ণ খবৰ, নৈত যদি মাছ মাৰিছে তেন্তে সাৱধান হওক। প্ৰশাসনে কঠোৰ নিয়ম লৈ আনিছে। প্ৰশাসনৰ কঠোৰ নিয়ম উলংঘা কৰিলেই আপোনাৰ বিপদ নিশ্চিত হৈ পৰিব। প্ৰশাসনে পোনপটীয়াকৈ আপোনাক জেলত দিব। জাল জব্দ কৰিছে। ইয়াত কিছু দৃশ্যাংশ আহিছে। এই দৃশ্যাংশ আমি দেখুৱাই চেষ্টা কৰিছোঁ। এই দৃশ্যাংশ হৈছে কলং নৈত এইসমূহ জাল দেখিছে, জালসমূহ জব্দ কৰিছে। এই জালসমূহ জব্দ কৰিছে আৰক্ষীয়ে। তাৰ সমান্তৰালকৈ পোনপটীয়াকৈ কোৱা দেখিবলৈ পোৱা গৈছে। যদিহে প্ৰশাসনৰ নিয়ম কোনোবাই অমান্য কৰে বা উলংঘা কৰি নৈত নামে তেন্তে কিন্তু জেলৰ ভাত খাব লাগিব। আপুনি যদি ভাবিছে নৈত মাছ মাৰি সন্ধিয়াৰ সাঁজ ঘৰত খাম বুলি, তেন্তে এতিয়াই সাৱধান হওক। সন্ধিয়াৰ ভাত সাঁজ খোৱাৰ পূৰ্বে আপুনি জেলৰ ভাত খাব লাগিব। মাছেৰে সৈতে আপুনি মাছ খাম বুলি ভাবিলেও আপোনাৰ ইচ্ছা পূৰণ নহ'ব। গতিকে আপুনি সাৱধান হওক। প্ৰশাসনে কঠোৰ একশ্যন ল'ব পাৰে। নৈত মাছ মাৰিলেই জেলৰ ভাত খাব লাগিব। মাছমৰীয়াসকলৰ কাৰণে বৰ্তমান ডাঙৰ খবৰ, যিহেতু বৰ্তমান সময়ত মাছৰ বংশবৃদ্ধিৰ সময়। এই সময়ছোৱাত কোনোৱে যদি নৈত মাছ মাৰে তেন্তে কিন্তু গ্ৰেপ্তাৰ কৰা হ'ব, কঠোৰ হ'ব প্ৰশাসন। বাতৰিটো বিলাই দিয়ক সকলোৰে মাজত, বিশেষকৈ নৈপৰীয়া লোকৰ মাজত এই বাতৰিটো বিলাই দিয়ক। কিয়নো বৰ্তমান সময়ত বহুতে গম পোৱা নাই প্ৰশাসন কঠোৰ হৈছে। প্ৰশাসনে স্পষ্টকৈ কৈছে এই সময়ছোৱাত 1 এপ্ৰিলৰ পৰা 15 জুলাই এই সময়ছোৱাত মাছ মৰাত নিষেধাজ্ঞা, কিন্তু কোনেও এই বাতৰি নাজানে। গতিকে বাতৰিটো সকলোৰে মাজত বিলাই দিয়ক আৰু সকলোৱে গম পাওক। কিন্তু একাংশ লোকে এতিয়াও মাছ মাৰি আছে, তাৰ কাৰণে প্ৰশাসন কঠোৰ হৈছে। আৰু প্ৰশাসনে জাল জব্দ কৰিছে, কেইবাখনো জাল জব্দ কৰিছে। আৰু যদি আপুনি এই নিয়ম উলংঘা কৰে তেন্তে কিন্তু প্ৰশাসন কঠোৰ হ'ব, জেল পৰ্যন্ত যাবলগীয়া হ'ব পাৰে। গতিকে নৈত মাছ মৰাৰ পূৰ্বে 100 বাৰ ভাবক। আপুনি সন্ধিয়াৰ ভাত সাঁজ খাবৰ কাৰণে মাছ কেইটামান আনিম বুলি গ'লেও 100 বাৰ ভাবি যাওক, নাযাব। আপুনি সন্ধিয়াৰ ভাত সাঁজ ঘৰত নহয়, জেলত খাবলগীয়া হ'ব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰক। আপুনি প্ৰশাসনৰ নিয়ম উলংঘা নকৰিব। এটাই আহ্বান, এই সময়ছোৱা মাছৰ বংশবৃদ্ধিৰ সময়। এই সময়ছোৱাত আপুনি মাছ নধৰিব, মাছ নামাৰিব, পৰাপক্ষত নৈত জাল নামাৰিব।
আৰু এনেকৈ একাংশ লোকে অসাধু চক্ৰই জাল মাৰি আছিলে আৰু প্ৰশাসন গৈ তাত উপস্থিত হৈছে ছাডেন ভিজিট আপুনি গমেই নাপাব প্ৰশাসন কেতিয়া কোনফালেৰে যাব আৰু আপোনাক হাতত ধৰি লৈ আহিব জালৰ সৈতে লৈ আহিব মাছ ধৰিবলৈ নাপাব আপুনি গতিকে আপুনিও সজাগ হওক মাছ নামাৰিব এই সময়ছোৱাত কিয়নো বংশবৃদ্ধিৰ সময় আৰু এই বংশবৃদ্ধিৰ সময়ছোৱাত আপুনি মাছ নামাৰিব প্ৰশাসনে স্পষ্টকৈ কৈছে আৰু মাছৰ বংশবৃদ্ধিৰ সময়ত আপুনিও এই নিয়ম মানি চলক বাতৰিটো বিলাই দিয়ক সকলোৰে মাজত আপোনাৰ বন্ধু বৰ্গ ওচৰ চুবুৰীয়া সকলোৰে মাজত এই বাতৰিটো বিলাই দিয়ক যিসকলে মাছ মাৰিম বুলি ভাবিছে তেওঁলোকৰ মাজত এই বাতৰিটো বিলাই দিয়ক কিয়নো মাছৰ বংশবৃদ্ধিৰ সময় আপোনাৰ ঘৰৰ কাষত থকা খালটোত মাছ থাকিব পাৰে আপোনাৰ কাষত থকা পুখুৰীটোত মাছ থাকিব পাৰে আৰু এই মাছসমূহৰ এতিয়া বংশবৃদ্ধিৰ সময় আপোনাৰ ঘৰৰ কাষত থকা মাছ খালৰ পৰা আৰম্ভ কৰি আপোনাৰ কাষত থকা নলা পৰ্যন্ত তাত মাছ আছে আৰু সেই মাছে বংশবৃদ্ধি কৰিছে গতিকে মাছ নামাৰিব প্ৰশাসনে যদি আপুনি এটাও মাছ মৰাৰ কথা গম পায় তেন্তে নিশ্চয়কৈ আপোনাক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব নৈত মাছ মাৰিবলৈ গ'লেই আপুনি জেলৰ ভাত খাব লাগিব ৰৌ বৰালি পুঠি খলিহনা এইসমূহ মাছেৰে ভাত খোৱাৰ কথা যদি ভাবিছে আপুনি তেন্তে বাদ দিয়ক বৰ্তমান সময়ত এই সময়ছোৱাত মাছৰ বংশবৃদ্ধিৰ সময় গতিকে এই সময়ছোৱাত আপুনি এইসমূহ কাম নকৰিব প্ৰশাসন কঠোৰ হৈছে প্ৰশাসনে যদি ছাডেন ভিজিট দিয়ে তেন্তে আপোনাৰ কিন্তু বিপদ নিশ্চিত দৃশ্যসমূহ দেখুৱাই আছোঁ এনেকৈ জাল জব্দ কৰিছে বৃহৎ আকাৰৰ জাল এইবোৰ নিষিদ্ধ জাল হয় একাংশ অসাধু লোকে মাছ মাৰি আছিলে প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি মাছ মাৰি আছিলে আৰু প্ৰশাসনে কঠোৰ হৈছে গতিকে আপুনিও সজাগ হওক নৈত মাছ মাৰিবলৈ গ'লেই বা মাছ মাৰিলেই আপুনি জেলৰ ভাত খাব লাগিব আপোনাৰ ঘৰৰ কাষত থকা খালত পুখুৰীত তাত মাছ আছে নিশ্চয়কৈ আৰু সেই মাছৰ এতিয়া বংশবৃদ্ধিৰ সময় গতিকে মাছ নামাৰিব আপুনি নিশ্চয়কৈ সেই মাছক বৰ্তমান সময়ত ৰাখক প্ৰব্ৰজন কৰিবলৈ দিয়ক প্ৰব্ৰজনৰ সময়ছোৱাত আপুনি বৰ্তমান সময়ত মাছ নোখোৱাকৈ থাকক কিন্তু যদি আপুনি ভাবিছে নৈত মাছ মাৰিবলৈ যাম পুঠি খলিহনা ৰৌ বৰালি যি মাছেই হওক লৈ আনিম কিন্তু সেই আশা আপোনাৰ পূৰণ নহ'ব আপুনি অপৰাধ কৰিছে মাছৰ বংশবৃদ্ধিৰ সময়ত যদি আপুনি মাছ মাৰে তেন্তে সেয়া আপুনি অপৰাধ কৰিছে তাৰ কাৰণে প্ৰশাসন কঠোৰ হ'ব প্ৰশাসনে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব গতিকে আপুনি এই বাতৰিটো সকলোৰে মাজত বিলাই দিয়ক সকলোৱে গম নাপায় বোধ হয় বহুতে গম নাপায় যে এই সময়ছোৱা মাছৰ প্ৰব্ৰজনৰ সময় আৰু এই সময়ছোৱাত মাছ মাৰিব নালাগে যদি কোনোৱে এনেকুৱা কাম কৰিছে তেন্তে আপুনি অভিযোগ পৰ্যন্ত দিয়ক আপুনি অভিযোগো দিব পাৰে প্ৰশাসনক গৈ আপুনি অভিযোগো দিয়ক কিয়নো জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে বৰ্তমান সময়ত যিহেতু বংশবৃদ্ধিৰ সময় এই সময়ছোৱাত 1 এপ্ৰিলৰ পৰা 15 জুলাই এই সময়ছোৱাত মাছৰ বংশবৃদ্ধিৰ সময় এই সময়ছোৱাত পৰাপক্ষত মাছ নোখোৱাকৈ থাকক মাছ নমৰাকৈ থাকক কিয়নো বংশবৃদ্ধিৰ কাৰণে তেওঁলোক জীয়াই থাকিব লাগিব মাছ জীয়াই থাকিব লাগিব বংশবৃদ্ধিৰ কাৰণে প্ৰব্ৰজনৰ কাৰণে তেওঁলোক জীয়াই থাকিব লাগিব গতিকে এই সময়ছোৱাত যদি আপুনি মাছ মাৰে তেন্তে মাছৰ প্ৰব্ৰজনৰ সংখ্যা কমি আহিব গতিকে আপুনি এতিয়াও সজাগ হওক সময় আছে এতিয়াও যিসকলে মাছ মাৰিছে তেওঁলোকক এটা কথা কৈছোঁ বাতৰিটো ছেভ কৰি ৰাখক বিলাই দিয়ক সকলোৰে মাজত যিসকলে গম নাপায় আপোনাৰ বন্ধু বৰ্গ ওচৰ চুবুৰীয়া বিশেষকৈ নৈপৰীয়া লোকসকলৰ ওচৰত বিলাই দিয়ক যিসকলে মাছ মাৰি জীৱিকা উপাৰ্জন কৰি আছে তেওঁলোকৰ কাৰণেও ডাঙৰ খবৰ গতিকে এই সময়ছোৱাত পৰাপক্ষত মাছ নামাৰিব প্ৰশাসন কঠোৰ হৈছে নৈত যদি আপুনি মাছ মাৰে তেন্তে আপুনি জেলৰ ভাত খাব লাগিব কঠোৰ নিয়ম আহিছে এই কঠোৰ নিয়ম যদি আপুনি অমান্য কৰে তেন্তে প্ৰশাসনে কিন্তু অত্যন্ত অধিক ৰূপত কঠোৰ হৈ পৰিব গতিকে আপুনিও এতিয়াই সজাগ হওক আমাৰ ওচৰত ভাইচটো আছে ভাইচটো দেখাই লোৱাৰ চেষ্টা কৰিছোঁ বিপুল খাটনিয়াৰ আৰু আমাৰ গোটেই মীন বিভাগৰ আমাৰ ফিচাৰী ডেভেলপমেণ্ট ফিচাৰী ডেমনষ্ট্ৰেশ্যন সকলো আজি আমি এটা টীম হৈ আমাৰ পুলিচ থানাৰ সহযোগত আমি ইয়াতে আমাৰ এইটো মানে যিহেতু আমাৰ এটি ব্ৰিডিং ছিজন বুলি কয় আমাৰ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ এইখিনি সময়ত আমাৰ মাছে ডিম দিয়ে আৰু মানে
মানে ফিমেলবিলাকে ডিম দিয়ে আৰু আমাৰ যিটো মতা মাছ সেইবিলাকে আমাৰ স্পাৰ্ম দিয়ে, শুক্ৰাণু বাহিৰ কৰে। গতিকে এইখিনি সময়ত যদি আমি মাছখিনি মৰা হয়, তেতিয়া আমাৰ যিখিনি প্ৰডাকশ্যন হ'ব সেইখিনি নাইকিয়া হৈ যাব। গতিকে আমি এইখিনি সময়ত যথেষ্ট সজাগতা ল'ব লগা হৈছে। আমি আজি কামৰূপ জিলা আমাৰ মীন বিভাগৰ পৰা আমি এনেকুৱা বিভিন্ন ঠাইত আমি তেনেকুৱা এটা অপাৰেশ্যন চলাই আছোঁ। আমি য'ত মানে যে আমি 1 জুলাইৰ পৰা 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ আমি 7 চেণ্টিমিটাৰ বাৰ আৰু 14 চেণ্টিমিটাৰৰ কম মানে পাহিৰ যিবিলাক জাল আছে, সেইবিলাক মহাজাল হওক, ফাঁচি জাল হওক, যিবিলাক জাল আছে সেইবিলাক আমি বাজেয়াপ্ত কৰি আমি থানাত জমা ৰাখিম। আৰু যিবিলাক মানে জাল, আঁঠুৱা জাল 1 চেণ্টিমিটাৰ আৰু 2 চেণ্টিমিটাৰ মানে বাৰৰ কম পাহিৰ জাল, সেইবিলাক আমি গোটেই বছৰখিনি মাৰিব নিদিওঁ। এই জালখিনিত মাৰিলে আমাৰ সৰু মাছখিনি গোটেই আহি যাব, যাৰ ফলত মানে আমাৰ প্ৰডাকশ্যন, আমাৰ মাছৰ উৎপাদন কমি যাব। আমি যদি এইখিনি ঠাইত আমি ৰাইজে সহযোগ নকৰে, আমি এইখিনি সময় আমাৰ মাছৰ মানে প্ৰজননৰ টাইম, এইখিনি সময়ত মাছেৰ পৰা পোনা উৎপাদন হয়। গতিকে এই পোনা উৎপাদন কৰা সময়খিনিত যদি আমি গাভিনী মাছবিলাক যদি মাৰি যদি ধ্বংস কৰোঁ, যাৰ ফলত আমাৰ গোটেই অসমৰে আমাৰ মাছৰ উৎপাদনটো কমি যাব, যোৱাৰ ফলত আমি বাহিৰৰ মাছৰ পৰা আমি ডিপেণ্ড কৰিব লাগিব, আমদানি কৰিব লগা হ'ব। গতিকে এই লৈ আমি মীন বিভাগৰ পৰা জিলা মীন বিপুল খাটনিয়াৰ আৰু আমাৰ গোটেই মীন বিভাগৰ আমাৰ ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ, ফিচাৰী ডেমষ্টাৰ সকলো আজি আমি এটা টীম হৈ আমাৰ পুলিচ থানাৰ সহযোগত আমি ইয়াতে আমাৰ এইটো মানে যিহেতু আমাৰ এটি ব্ৰিডিং ছিজন বুলি কয়, আমাৰ 1 এপ্ৰিলৰ পৰা 15